মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই নৱমমান শ্ৰেণীৰ ছ'চিয়েল ছায়েন্সৰ প্ৰথম খণ্ড অৰ্থাৎ ইতিহাসৰ প্ৰথম পাৰ্টটোত যিকেইটা MCQ আৰু ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন হ'ব সেইকেইটা তোমালোকৰ লগত আলোচনা কৰিম। গতিকে এই ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। এতিয়া চোৱা যে প্ৰাচীন কালৰ পৰাই ভাৰতবৰ্ষৰ লগত ইউৰোপীয় দেশ অৰ্থাৎ দুটা গ্ৰীচ আৰু ৰোমে যোগাযোগ কৰিছিল। অৰ্থাৎ প্ৰশ্ন হ'ব পাৰে অতি প্ৰাচীন কালৰ পৰা ভাৰতবৰ্ষৰ লগত যোগাযোগ ইউৰোপীয় কোন দেশে যোগাযোগ কৰিছিল? আমি এনচাৰটো দিম গ্ৰীচ আৰু ৰোমে। এই গ্ৰীচ আৰু ৰোম অৰ্থাৎ গ্ৰীক আৰু ৰোমানসকলে কোনকেইটা ৰাষ্ট্ৰৰ ওপৰেদি বা কোনকেইটা ৰাষ্ট্ৰৰ স্থলপথেদি ভাৰতবৰ্ষৰ লগত বেহা বেপাৰ বা সম্পৰ্ক বজাই ৰাখিছিল? আমি এনচাৰ পাম লোহিত, পাৰস্য আৰু আফগানিস্তান। এই তিনিটা ৰাষ্ট্ৰৰ স্থলপথেৰে ভাৰতবৰ্ষৰ লগত বাণিজ্যিক সম্পৰ্ক চলাই ৰাখিছিল। আৰু এই বাণিজ্যিক সম্পৰ্ক গ্ৰীচ আৰু ৰোমানসকলৰ বাণিজ্য সম্পৰ্ক কিমান শতিকালৈকে চলিছিল? অৰ্থাৎ খ্ৰীষ্টীয় 6ষ্ঠ শতিকালৈকে ঠিকে আছিল। কিন্তু 7ম শতিকাৰ পাছত এইটো কি হৈ যায়, নৌবাহিনী আৰৱ নৌবাহিনীৰ হাতত সাগৰীয় পথৰ আধিপত্য বিস্তাৰ হোৱাত ভাৰতবৰ্ষৰ সৈতে ইউৰোপীয় বণিকসকলৰ যিটো ব্যৱসায় বাণিজ্য এইটোৰ ক্ষেত্ৰত ব্যাঘাতৰ সৃষ্টি হয়। তাৰপিছত 1453 চনত যিটো কনষ্টাণ্টিনোপল তুৰ্কী বাহিনীৰ হাতলৈ যোৱাত ভাৰতৰ সৈতে পাশ্চাত্যবাদ পশ্চিমীয়া দেশসমূহৰ সম্পৰ্ক একেবাৰেই কি হয়, ব্যাহত হয়। ফলত সিহঁতে নতুনকৈ তুৰ্কী বাহিনী যেতিয়া আৰৱ দেশৰ মাজেদি ইউৰোপীয় বণিকসকলক পোনপটীয়া পথটো বন্ধ কৰিছিল, তেতিয়া সিহঁতে বিকল্প পথৰ সন্ধানত লাগি গৈছিল। নেক্সট পৃষ্ঠাত যদি আমি যাওঁ তেতিয়াহ'লে আমি পাম নেক্সট পৃষ্ঠা এই নতুন পথৰ সন্ধানত কোনে বাটকটীয়াৰ ভূমিকা লৈছিল? আমি যদি এটা ডাইৰেক্ট প্ৰশ্ন যাওঁ তেতিয়াহ'লে আমি এনচাৰ পাম পৰ্তুগীজসকলে এইটোৰ বাটকটীয়াৰ ভূমিকা লৈছিল। আৰু প্ৰথম দুঃসাহসীয় অভিযান কোনজন পৰ্তুগীজ নাবিক আৰম্ভ কৰিছিল? ইয়াত বাৰ্থলমিউ ডিয়াজে 1487 অৰ্থাৎ 1487ত বাৰ্থলমিউ ডিয়াজে কি কৰিছিল? অজান সমুদ্ৰত যাত্ৰা আৰম্ভ কৰিছিল। আৰু অজান সমুদ্ৰত যাত্ৰা আৰম্ভ কৰি আফ্ৰিকা মহাদেশৰ দক্ষিণ দিশত অৱস্থিত উত্তৰ অংশত অন্তৰ্ভুক্ত উপস্থিত হ'ব পাৰিছিল। ঠিক ইয়াৰ 10 বছৰ পিছত 1498 খ্ৰীষ্টাব্দত আৰু এজন পৰ্তুগীজ নাবিক যাৰ নাম হৈছে ভাস্কো দা গামাই কি কৰিছিল? বাৰ্থলমিউ ডিয়াজক অনুকৰণ কৰি ভাৰতবৰ্ষলৈ অহাৰ কাৰণে এটা নতুন জলপথ আৱিষ্কাৰ কৰিছিল। আৰু আহি তেওঁ 1498ত তেওঁ দক্ষিণ ভাৰতৰ কালিকট বন্দৰত আহি উপস্থিত হৈছিল। আমি নেক্সটলৈ যাম। ইয়াতে আমি পাম ভাৰতবৰ্ষলৈ ইংৰাজসকলৰ আগমন। যে পৰ্তুগীজসকলৰ সাফল্য দেখি ইংৰাজ নাবিকসকলেও ভাৰতবৰ্ষৰ লগত বেহা বেপাৰ কৰাৰ কাৰণে মনোনিৱেশ কৰিছিল। আৰু সেই উদ্দেশ্যে 1580 খ্ৰীষ্টাব্দত ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিকে জলপথেৰে সমগ্ৰ পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থমান হৈছিল। ইয়াত কুৱেশ্যনটো হ'ব যে কোনজন ইংৰাজ নাবিকে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হৈছিল? আমি এনচাৰটো দিম ফ্ৰান্সিছ ড্ৰেক। আৰু এইটো বিকল্প প্ৰশ্ন আৰু এক ধৰণৰ হ'ব পাৰে কিমান চনত ফ্ৰান্সিছ ড্ৰেক নামৰ এজন ইংৰাজ নাবিকে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থন হৈছিল? তেতিয়া আমি এনচাৰটো দিম 1580 খ্ৰীষ্টাব্দত। ইয়াত আমি দুটা প্ৰশ্ন হয়, এটা হ'ল 1580 আৰু এটা হ'ল ফ্ৰান্সিছ ড্ৰেক। আৰু ইয়াৰ পিছত 1582 খ্ৰীষ্টাব্দত ৰেলফ ফিটছ নামৰ এজন নাবিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ কাৰণে গৌৰৱ কৰি আনিছিল। যে ইংৰাজ জাতিৰ কাৰণে গৌৰৱ কৰি অনা ব্যক্তিজন কোন আছিল? ৰেলফ ফিটছ আছিল। তেওঁ কিমান চনত? 1582 চনত। আমাৰ দুটা কুৱেশ্যন হ'ব পাৰে, এটা দুটা এনচাৰ হ'ব পাৰে যে কিমান খ্ৰীষ্টাব্দত ৰেলফ ফিটছে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ কাৰণে গৌৰৱ কৰি আনিছিল? তেতিয়া আমি এনচাৰটো দিম 1582। আৰু যেতিয়া হ'ব 1582 খ্ৰীষ্টাব্দত কোনজন ইংৰাজ নাবিকে ভাৰত আৰু ব্ৰহ্মদেশ ভ্ৰমণ কৰি সমগ্ৰ ইংৰাজ জাতিৰ কাৰণে গৌৰৱ কৰি আনিছিল? তেতিয়া আমি এনচাৰটো দিম ৰেলফ ফিটছ। তাৰপিছত আমি পাম ইয়াৰ পিছত আছে জন মিল্টন হল 1599 অৰ্থাৎ 1599 খ্ৰীষ্টাব্দত এজন ইংৰাজ নাবিকে
ইংলেণ্ডৰ ৰাণী আছিল তেতিয়া এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ লৈ পোনপ্ৰথমবাৰৰ বাবে ভাৰত ভূমিত প্ৰৱেশ কৰিছিল। এতিয়া মই ইয়াত প্ৰশ্ন হয় কিমান চনত জন মিল্টন হলে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল? এনসাৰ হ'ব 1599 চনত। আকৌ এনেকুৱা হ'ব পাৰে 1599 চনত কোনজন ইংৰাজ নাবিকে কি কৈছিল ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল? তেতিয়া আমি জন মিল্টন হল দিব পাৰিম। আকৌ আৰু এটা ধৰণৰ প্ৰশ্ন হ'ব পাৰে 1599 চনত জন মিল্টন হলে কোনজন ইংৰাজ ৰাণীৰ পৰা অনুৰোধ পত্ৰ লৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল? তেতিয়া আমি দিম ইংলেণ্ডৰ ৰাণী আছিল এলিজাবেথৰ পৰা অনুৰোধ পত্ৰ লৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিল। ইয়াৰ পিছত আমি প্ৰশ্ন পাম যে ইংলেণ্ডৰ ৰাণী এলিজাবেথ কোম্পানী আফ্ৰিকাৰ দক্ষিণ দিশত উত্তৰ অংশ অন্তৰীবৰ পৰা আৰম্ভ কৰি দক্ষিণ আমেৰিকাৰ মাগালান প্ৰণালী পৰ্যন্ত বিশাল সাগৰে 15 বছৰৰ কাৰণে বেয়া বেপাৰ কৰাৰ কাৰণে কি দিছিল? অনুমতি দিছিল। এইটো প্ৰশ্ন এনেকৈ হ'ব পাৰে ইংলেণ্ডৰ ৰাণী এলিজাবেথে এই জন মিল্টন হলক বা ইষ্ট ইণ্ডিয়া নামৰ যিটো কোম্পানী এই কোম্পানীটোক কিমান বছৰৰ কাৰণে অনুমতি প্ৰদান কৰিছিল? ইয়াত আমি এনসাৰ পাম 15 বছৰৰ কাৰণে অনুমতি দিছিল। আৰু এই কোম্পানীটো যেতিয়া ভাৰতবৰ্ষত উপস্থিত হোৱাৰ আগতে কোনকেইটা ঠাইৰ লগত মছলা ব্যৱসায় কৰিছিল? ইয়াত আমি এনসাৰ পাম সুমাত্ৰা, জাভা আৰু মালাক্কা এইকেইটা দেশৰ লগত মছলা ব্যৱসায় কৰিছিল ভাৰতবৰ্ষৰ অহাৰ আগত। তাৰপিছত আমি পাম 1608 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা জেমছ প্ৰথম জেমছ আছিল তেতিয়া ভাৰতৰ সৈতে বেহা বেপাৰ কৰাৰ উদ্দেশ্যে কোম্পানীৰ কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াত কুৱেশ্যনটো এনেকুৱা হ'ব যে কিমান খ্ৰীষ্টাব্দত ৰজা প্ৰথম জেমছে কেপ্টেইন উইলিয়াম হকিন্সক জাহাংগীৰৰ ৰাজদৰবাৰলৈ পঠিয়াই দিছিল? ইয়াৰ কুৱেশ্যনৰ এনসাৰটো হ'ব 1608। আকৌ যদি এনেকুৱা হয় 1608 চনত কোনজন ইংৰাজ ৰজাই কেপ্টেইন উইলিয়াম হকিন্সক জাহাংগীৰৰ ৰাজদৰবাৰলৈ পঠিয়াই দিছিল? ইয়াত আমি এনসাৰটো হ'ব ৰজা প্ৰথম জেমছ। আকৌ হ'ব পাৰে 1608 চনত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে কোনজন কেপ্টেইনক জাহাংগীৰৰ ৰাজদৰবাৰলৈ পঠাই দিছিল? তেতিয়া আমি এনসাৰটো দিম উইলিয়াম হকিন্স। আৰু এক ধৰণ হ'ব পাৰে 1608 চনত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে কেপ্টেইন উইলিয়াম হকিন্সক কাৰ ৰাজদৰবাৰলৈ পঠিয়াই দিছিল? তেতিয়া আমি এনসাৰ পাম মোগল সম্ৰাট কোন আছিল? জাহাংগীৰ আছিল। তাৰপিছত আৰু এটা পাম হকিন্সে তাপ্তি নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। এই কেপ্টেইন হকিন্সে জাহাংগীৰৰ ৰাজদৰবাৰলৈ পঠিয়াই দিছিল আৰু তেওঁ কোনটো নদীৰ মাজেৰে আহিছিল? তাপ্তি নদীৰ মোহনাৰে কোনটো বন্দৰত উপস্থিত হৈছিল? আহি চুৰাট বন্দৰত আহি উপস্থিত হৈছিল। যে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এইখন ভিডিঅ'ত এইকেইটাই প্ৰশ্ন তোমালোকৰ কাৰণে আলোচনা কৰিলোঁ আৰু বাকীখিনি তোমালোকে পৰৱৰ্তী যিটো ভিডিঅ' আপলোড কৰা হ'ব সেই ভিডিঅ'ত তোমালোকে পাই যাবা। আৰু এটা কথা কওঁ, যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নতুন ছ'চিয়েল চায়েন্সৰ ভিডিঅ'সমূহ চাই থাকিবা। ধন্যবাদ।